আজি বোলে গৌৰৱ গগৈ ডাঙৰীয়া নলবাৰী আহিছে। আৰে ভূপেন বৰাই চলোৱা গাড়ীখনৰ 4টা চকাই পামচাৰ, 4টা চকাই পামচাৰ। 12বাৰমান চেষ্টা কৰিছিল চাকা পামচাৰ বাচিবৰ কাৰণে, নোৱাৰিলে। 12-13 বাৰ ভূপেন বৰা আৰু কংগ্ৰেছৰ নেতৃত্বত প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছে শোচনীয়ভাৱে ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ সন্মুখত আজি পৰাজয় বৰণ কৰিছে। আৰু এই পামচাৰ গাড়ীখন লৈ গৌৰৱ গগৈ ডাঙৰীয়া নলবাৰীত আহিছে। আহক, নলবাৰীৰ ৰাইজ অতিথি পৰায়ণ, আমি তেখেতক অতিথিৰ দৰে ব্যৱহাৰ কৰিছোঁ, ব্যৱহাৰ কৰিম, কোনো কথা নাই। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তেখেত সুযোগ্য সন্তান বুলি কৈছোঁ আমি। এজন পাৰ্লিয়ামেণ্টেৰিয়ান, কংগ্ৰেছ দলৰ বিৰোধী দলৰ উপদলপতি। কিন্তু গৌৰৱ গগৈ যদি নলবাৰীত আহিছে, নলবাৰীৰ ৰাইজক কৈ যাওক তেওঁ পাকিস্তানত গৈছিল নে যোৱা নাই। কোনো অপৰাধ নহয় পাকিস্তানত যোৱাটো, মুখেৰে কওক গৈছিল নে যোৱা নাই। হয় মই গৈছিলোঁ, নহয় মই যোৱা নাই। আৰু কওক তেওঁ যিহেতু ডেপুটি লিডাৰ অফ দি লোকসভা, তেওঁ ৰাইজক কৈ যাব লাগিব, পাব্লিক ডোমেইনত ক'ব লাগিব, থাকিব লাগিব, সংগ্ৰহে ৰেকৰ্ড থাকিব লাগিব 15 দিন পাকিস্তানত গৈ মই কি কৰিলোঁ, কোন মোল্লাক লগ কৰিলোঁ, ক'ত মৌলবীক লগ কৰিলোঁ, কাক ক'ত লগ কৰিলোঁ, উচ্চায়ুক্তক লগ কৰিলোঁ, দেশৰ কাৰণে কিবা কথা পাতিলোঁ, ক'ত কি কৰিলে 15 দিন বা 20 দিন যিমান দিন আছে প্ৰতিটো দিনৰ চাহ খাই ক'ত খাইছে, ভাত ক'ত খাইছে এইটো আমাক নালাগে, ৰাতি ক'ত শুইছে সেইটোও নালাগে আমাক। কিন্তু তেওঁ দিনটোৰ কিমান সময় দেশখনৰ হকে কাম কৰিলে, দেশৰ স্বাৰ্থত পাকিস্তানত কাৰ লগত কথা পাতিলে, এই কথা জনা প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ আছে। আৰু তেওঁ জনাবই লাগিব এই কথা। মোৰ পুল কাম মাৰিলে সমস্যাৰ সমাধান নহয়। ভোট বিচাৰি আহিলে লাভ নাই। 55 বছৰে ভোট বিচাৰি বিচাৰি শাসন কৰি কৰি আমাক ফকলা কৰি গৈছে। গাঁৱত ৰাস্তা নিদিলে, গাঁৱত দলং নিদিলে, গাঁৱত কালভাৰ্ট নিদিলে, গাঁৱত হেল্থ চেণ্টাৰ নিদিলে, গাঁৱত এখন ভাল স্কুল কলেজ নিদিলে, গাঁৱত এটা অংগনবাদী চেণ্টাৰ নিদিলে, গাঁৱত এটুপি খোৱা পানী নিদিলে, গাঁৱৰ দুখীয়া মানুহক কৰ্মসংস্থাপন নিদিলে, কৃষকক প্ৰধানমন্ত্ৰী কৃষক সন্মান আঁচনিৰ জৰিয়তে সন্মান নিদিলে। কাক কি দিব? এটা ইন্দিৰা আৱাস যোজনাৰ নামত কংগ্ৰেছৰ দিনত ৭৫,০০০ টকা আহিছিল। তাৰে ২০,০০০ বা ২৫,০০০ টকা যদি এই দালাল কংগ্ৰেছীক দিব নোৱাৰে, তেতিয়াহ'লে সাধাৰণ মানুহে ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ হিতাধিকাৰীৰ তালিকাত নাম সোমোৱা নাছিল। তেওঁলোকৰ কোনোবা একেবাৰে সম্বন্ধীয়, যি কয় আমাৰ সম্পৰ্কীয়, সেই ২-৪জনৰ বাদ দি সাধাৰণ মানুহে ১০-২০,০০০ টকা ভেটি নিদিয়াকৈ ইন্দিৰা আৱাস যোজনাৰ ঘৰ পোৱা নাছিল। বাকীটো বাদেই দিয়ক, ঘৰ বাদ দিয়ক, আমাৰ সমাজৰ আই মাতৃ, যিগৰাকী আই মাতৃয়ে বিধৱা হৈছে, স্বামী হৰা হৈছে, সেই স্বামী হৰা হোৱা বিধৱা আই মাতৃগৰাকীয়েও যদি বিধৱা পেঞ্চনৰ হিতাধিকাৰীৰ তালিকাত তেওঁৰ নামটো সোমাব লাগে, তেনেহ'লে কংগ্ৰেছ নেতা পাল নেতাক ১,০০০-২,০০০ টকা যদি ভেটি নিদিয়ে,